আৰু শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈৰ মন্তব্য শিৱসাগৰত সংঘাত লগোৱাৰ চেষ্টা চলাইছিল শৃংখল চলিহাই আৰএছএছ বিজেপি মুখ্যমন্ত্ৰী হৈ কাম কৰিছিল শৃংখলে এই সন্দৰ্ভত বীৰ লাচিত সেনা মুখ্য সচিব ৰন্তুপানী ফুকনলৈ পত্ৰ দিছিল নাকি লগাবলৈ সক্ষম হল শিৱসাগৰৰ নাগৰিক মঞ্চই মন্তব্য কৰিছে অখিল গগৈ কালি তেওঁলোকৰ কালি আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত সেইটো হল শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে সমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালি যেটো সেই প্ৰস্তাৱ আছিলে কালি যেটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলো তেখেতসকলৰ মুখ্য সচিব ৰন্তুপানী ফুকনলৈ মই এখন চিঠি দিছিলো আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছো কিন্তু কালি যেতিয়া নাগৰিক সভাই পুনপটীয়াকে শৃংখল চলিহাৰ নাম যেহেতু কালি পুনপটীয়াকে নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই আৰু শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈৰ মন্তব্য শিৱসাগৰত সংঘাত লগোৱাৰ চেষ্টা চলাইছিল শৃংখল চলিহাই আৰএছএছ বিজেপি মুখ্যমন্ত্ৰী হৈ কাম কৰিছিল শৃংখলে এই সন্দৰ্ভত বীৰ লাচিত সেনা মুখ্য সচিব ৰন্তুপানী ফুকনলৈ পত্ৰ দিছিল নাকি লগাবলৈ সক্ষম হল শিৱসাগৰৰ নাগৰিক মঞ্চই মন্তব্য কৰিছে অখিল গগৈ কালি তেওঁলোকৰ কালি আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত সেইটো হল শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে সমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালি যেটো সেই প্ৰস্তাৱ আছিলে কালি যেটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলো তেখেতসকলৰ মুখ্য সচিব ৰন্তুপানী ফুকনলৈ মই এখন চিঠি দিছিলো আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছো কিন্তু কালি যেতিয়া নাগৰিক সভাই পুনপটীয়াকে শৃংখল চলিহাৰ নাম যেহেতু কালি পুনপটীয়াকে নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।